নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে, কিন্তু তাৰ মাজতে চাগে অকণমান খবৰ বেয়া ন, কাৰণ তোমালোকৰ যিহেতু 6 মাহিলী পৰীক্ষা চলি আছে। বাৰু যি নহওক, আজি মই তোমালোকক যিখন অসমীয়া সাহিত্য চয়নিকা আছে নৱম শ্ৰেণীৰ বাবে, তাৰ মই অসমীয়াৰ তোমালোকক এইবাৰ যিকেইটা চেপ্টাৰ আহিব তাৰে ওপৰত কিছুমান মই কমন কুৱেশ্যন দিবলৈ ওলাইছোঁ। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, ঠিক আছে? মানে মোৰ আধাৰত যিখিনি মানে মোৰ কাৰণে ইম্পৰ্টেণ্ট লাগে আৰু মোৰ হিচাপত সেইখিনি দিম। মই এইটোৱে নকওঁ যে এইকেইটাই আহিব তোমালোকে বেলেগ নাচাবা, তোমালোকে যদি পাৰা গোটেই চাবা, কিন্তু মানে মই মোৰ হিচাপত যিকেইটা মানে মোৰ মাইণ্ডত অহা যেন লাগে সেইকেইটা আজি এই ভিডিঅ'ত মই তোমালোকৰ বাবে কমন লৈ আহিছোঁ। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, ঠিক আছে? গতিকে ইয়াতে এইবাৰ আহিব আমাৰ কি, প্ৰথমে মই চিলেবাছটো কৈ দিছোঁ। শিশুলীলা আহিব, মানৱ বন্দনা আহিব, গীত আৰু ছবি আহিব। গদ্যাংশৰ আহিব তোমাৰ অন্যৰ প্ৰতি ব্যৱহাৰ, সময়, অন্ধবিশ্বাস আৰু কুসংস্কাৰ, ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। তাৰপিছত আৰু আহিব তোমাৰ যুঁজ, ঠিক আছে? যুঁজটো নাহে বাৰু। তাৰপিছত আৰু ইয়াতে আহিব তোমাৰ হনুমন্তৰ লংকা দৰ্শন, আৰু ইয়াতে আহিব তোমাৰ চোৰ ধৰা, ঠিক আছে? চ' এতিয়া আমি আহিছোঁ শিশুলীলা। শিশুলীলা চোৱা, তোমালোকে কিছুমান কবিতাৰ ক্ষেত্ৰত তাৰমানে কি হয়, পদ্যাংশৰ ক্ষেত্ৰত তোমালোকে প্ৰশ্ন মুখস্থ কৰাৰ ইমান কথাই নপৰে। তোমালোকে যদি মূল ভাৱটো যদি ভালকৈ মনত ৰাখি থোৱা, তেতিয়া তোমালোকক তাৰে ওপৰত যি কুৱেশ্যনে নুসুধা কিয় তোমালোকে ক'ব পাৰিবা। চ' শিশুলীলা এই কবিতাটি কোনে ৰচনা কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে, ঠিক আছে? আৰু তোমালোকে ইয়াৰ এই শিশুলীলাটোৰ মূল ভাৱটো তোমালোকে চাই থৈ দিবা, তেতিয়া তোমালোকৰ আৰু মানে কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু কবি পৰিচয় তোমালোকে বাকী চাব নালাগে, কেইখনমান তোমালোকে কি কৰিবা, চাই থবা যে ভক্তিৰত্ন, শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থখন কি? ভক্তি ৰত্নাকৰ। আৰু তেখেতৰ মানে নাটকবোৰ কি কি আছিল? এইবিলাক ৰুক্মিণী হৰণ, হৰিচন্দ্ৰ উপাখ্যান, এইবিলাক কাব্য আছিল। আৰু নাট আছিল ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালীদমন, ৰাম বিজয়। চ' এইখিনি অলপ চাই থৈ দিবা। আৰু যদি সোধা শংকৰদেৱৰ কীৰ্তিস্তম্ভ কি আছিল? কীৰ্তন ঘোষা। এইখিনিৰ ওপৰত তোমালোকে অকণমান চাবা, মেইন বস্তু মূল ভাৱটো চাবা। আৰু মূল ভাৱটো চালেতো প্ৰশ্ন উত্তৰখিনি পাৰিবাই। ইয়াতে তোমালোকৰ শব্দ অৰ্থ বহুত আছে, মই নকওঁ যে চাবা, কিন্তু কোনোবাই পাৰিলে চাবা, নোৱাৰিলে নাই। আৰু বাকী এতিয়া চমুত্তৰৰ প্ৰশ্নত আহিছোঁ তোমাৰ। চমুত্তৰৰ প্ৰশ্নত গোটেইকেইটাই ইম্পৰ্টেণ্ট, তথাপিও এইটো চাবা, কৃষ্ণগীত গাবন্ত সুন্দৰী, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? তাৰপিছত ইয়াতে হটো কৰ্ণত কুণ্ডল দলিয়াতে, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে? আৰু ইয়াৰ ঘৰটো চাবা, মথনিত ধৰিয়া নিষেধি, মথনি শব্দৰ অৰ্থ কি? তাৰপিছত আৰু উঙাটো চাবা যে নজৰে দুই আঙ্গুল দুই জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? এইটো চাবা, ঠিক আছে? তাৰপিছত আৰু ইয়াতে 2 নম্বৰটো চাবা যে শিশুলীলা পাত্ৰিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। তাৰপিছত আৰু এইটো আছে শংকৰদেৱৰ মহত্তম সৃষ্ট কীৰ্তন ঘোষাৰ বিষয়টি টোকা লিখা। তাৰপিছত এতিয়া আছে শিশুলীলা পাত্ৰীৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। চ' মই এতিয়া যে ক'লো যে শিশুলীলাৰ কবিতাটোৰ যেতিয়া তুমি মূল ভাৱটো জানিবা, তোমাক তাৰে ওপৰত যি কুৱেশ্যন নুসুধা কিয় মূল ভাৱ লিখবা দে, প্ৰশ্ন লিখবা দে, যি লিখবা দে সেই লিখবা পাৰবি, একেবাৰে সহজ। আৰু তেতিয়া তুমি কি কৰিব পাৰা, ব্যাখ্যাগিলাও লিখিব পাৰা। সেইকাৰণে সদায় তোমালোকে কবিতাত মূল ভাৱটোত লক্ষ্য কৰিবা, তেতিয়া যি নাহক কিয় বনাই বাকীখিনিও লিখি থৈ আহিব পাৰিবা, ঠিক আছে? তাৰপিছত ইয়াতে তোমালোকে 6 নম্বৰটো চাবা যে নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগতীশ্বৰ, ইয়াত কবি শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কিদৰে কৰিছে বুজাই লিখা, ঠিক আছে? চ' এইবাৰ আমি আহিছোঁ ব্যাখ্যা কৰা। ব্যাখ্যাত তোমালোকে কোনটো চাবা জানানে? কটো চাবা, যাক যোগী নাপায় ধনত হেন হৰি পলান্ত ঘৰত, এইটো চাবা। তাৰপিছত এইবাৰ আমি আহিছোঁ কিহত, কি বুলি কয় 8 নম্বৰটোত যে শিশুলীলা পাথৰ, এইটো নালাগে দিয়ক। আৰু ইয়াতে এইটো চাবা 9 নম্বৰটো, মহাকপে কথা পহিলন্ত হিংসিৰে লৱণ গুঞ্জন্ত, অনিতি কণে অতি খঙেৰে কথাত সোমাইছিল, তেওঁ কিয় লৱণবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা, এইটো চাবা, ঠিক আছে? আৰু 10টো চাবা যে কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। এইখিনি তোমালোকে লিখিবা। আৰু যদি ভাষা বিষয়কৰ কথা ক'ব যাওঁ, চাবা আৰু দুটাকৈ সমৰ্থক শব্দ, তাৰপিছত আধুনিক শব্দ লিখা আহিবা পাৰে, আৰু আহিব পাৰে মূৰ্ধন্য হ, আৰু মূৰ্ধন্য হ কি হৈছে। চ' 12 আৰু অকণমান চাই থৈ দিবা। নেক্সট আহিছোঁ এইবাৰ আমি মানৱ বন্দনা। মানৱ বন্দনা কোনে ৰচনা কৰিছিল? চন্দ্ৰকুমাৰ আগৰৱালা। এই কবিতাটোৰো তোমালোকে কি কৰিবা, মূল ভাৱখিনি চাই থৈ দিবা, ঠিক আছে? মূল ভাৱখিনি চাই থৈ দিবা। আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ এজন ৰোমান্টিক যুগৰ শ্ৰেষ্ঠ কবি আছিল, আৰু তেখেতৰ কবিতা পুথি আছিল প্ৰতিমা, বিন বৰাগী, আৰু কাকত আলোচনী আছিল জোনাকী, সাদিনী অসমীয়া, এইবিলাক চাই থৈ দিবা, অ'কে? তাৰপিছত প্ৰশ্নত আহিছোঁ। প্ৰশ্ন চাবা, এইটো মানুহে পৰাত পৰ বোলা কথাষাৰৰ অৰ্থ কি? মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি? এইটো চাবা। তাৰপিছত গটো চাবা যে পাদ্য অৰ্ঘ হলে মানুহক পূজা কৰাৰ অৰ্থ কি? তাৰপিছত 2টো লিখবা মানৱ বন্দনাৰ কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে। আৰু 3টো চাবা এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহ নিজাপি ঘৰ, কথাষাৰৰ অৰ্থ বুজাই লিখা। আৰু এইটো চাবা তাৎপৰ্য ব্যাখ্যা কৰা। ব্যাখ্যা কৰা তোমালোকে একটো চালে হ'ব, ঠিক আছে? আৰু ইয়াৰে তোমালোকে ভাৱ বিষয় কি চাবা, তোমালোকে সমাৰ্থ শব্দ 5টো চাবা, ঠিক আছে?
তাৰপিছত ইয়াৰে পিছত আমি নেক্সট এবাৰ চাইছোঁ আমি গীত আৰু ছবি। গীত আৰু ছবিৰো তোমালোকে মূল ভাৱখিনি বুজি থবা। এইটো কোনে লিখিছিল? দুৰ্গেশ্বৰ শৰ্মাই। যোনে নিলিখক কিয় বাৰু মই সেই কৰিছোঁ। তাৰপিছত তোমালোকে ইয়াৰ ওপৰত কি কৰিবা জানানে? মূল ভাৱটো মই বাৰ বাৰ কৈ আছোঁ যে যিকেইটা আমাৰ কবিতা আছে, কবিতাৰ মূল ভাৱটো তোমালোকে মুখস্থ কৰিবা। বেলেগ যদি মুখস্থ কৰিব ইচ্ছাও নাযায় তেনেহ'লে তোমালোকে প্ৰত্যেকটো কবিতাৰ মূল ভাৱটো বুজি ল'বা। মূল ভাৱটো বুজি ল'লে তাৰ ওপৰত তোমালোকক কিবা প্ৰশ্ন সোধে, কিবা মাজৰ প্ৰশ্ন লিখিব দেই, ব্যাখ্যা লিখিব দেই, গোটেই লিখিব পাৰিবা। ঠিক আছে, চ' এইটো লিখিবা। তাৰপিছত নেক্সট তোমালোকৰ এবাৰ আহিছে চমু উত্তৰ দিয়া যে এৰে কটো চাবা কেনে গীত আৰু কেনে ছবি কোনেও ভাল নবলে। আৰু হটো লিখিবা যে সদায় কাণেৰে শুনা সৰু কথাতে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে। গটো চাবা কবিৰ মতে কোনবোৰ বস্তু বৰ অজৰমৰ, সেইটো চাবা। তাৰপিছত আৰু ঘটো চাবা কেনেকুৱা গীত আৰু ছবি সকলোৱে ভাল বুলি কয়। উঙাটো চাবা সিয়ে পাই নিজে নিজে আলাসত ঠাই। ইয়াক আলাস শব্দৰ অৰ্থ কি? ঠিক আছে। তাৰপিছত 2 নম্বৰটো চাই থবা, ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা, কবিতাটোৰ সহজ বুজাই লিখিব দিছে মানে। তাৰপিছত আৰু ইয়াৰে তোমালোকে কোনটো চাবা জানানে? 5 নম্বৰটো চাবা। ঠিক আছে, 5 নম্বৰটো চাবা আৰু 4টো চাবা। ব্যাখ্যা কৰা তোমালোকে হটো চাবা। ঠিক আছে, গতিকে এইটোৰ এইখিনিয়ে থাকিল, বুজি পাইছানে? চ' মই যিখিনি তোমালোকক চিন দিছোঁ সেইখিনি তোমালোকক চিন দি লোৱা। তাৰপিছত নেক্সট এবাৰ আমি আহিছোঁ গদ্য অন্যৰ প্ৰতি ব্যৱহাৰ, যিটো আমাৰ সত্যনাথ বৰা ৰচনা কৰিছিলে। চ' ইয়াৰে তোমালোকে অকণমান পাৰা যদি শব্দ অৰ্থকেইটা চাই থৈ দিবা, নোৱাৰিলে নাই। বাকী কিন্তু ইয়াৰে কটো চাবা। সাৰথী পুথিখন কোনে ৰচনা কৰিছিল? কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় আৰু কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ, সেইটো চাবা। ঘৰটো চাবা সজ ব্যৱহাৰৰ অনুপান কি। তাৰপিছত উঙাটো চাবা মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়। তাৰপিছত আৰু এইটো চাবা কি বুলি কয় বৰ্গাজটো চাবা যে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা। আৰু দ্বিতীয় চটো চাই থবা কাৰ লগত সম্বন্ধ ৰাখিলে সততাক পৰিচয় দিয়া হয়। ইয়াৰে 2টো চাবা যে চমুকৈ বুজাই লিখা। ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় ওলাই কৰিব নোৱাৰি। আৰু হটো চাই থবা যে বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে। আৰু ইয়াৰে তোমাৰ তাৎপৰ্য ব্যাখ্যা কৰা দুটা পাৰিলে দুটা চাই থব দিবা, নোৱাৰিলে যিকোনো এটা হ'লে চাই যাবা। ঠিক আছে। আৰু ভাষা বিষয়ক বিপৰীতাৰ্থ শব্দ বহুত আছে ইয়াতে, তাৰ ভিতৰত তোমালোকে পাৰা পৰ্যন্ত এটা দুটা মানে চাই থৈ দিবা আৰু অ'কে। আৰু মই যিকেইটা চিন দি দিছোঁ তোমালোকে চিন দি ল'বা। তাৰপিছত নেক্সট আহিছোঁ এবাৰ আমি সময়ৰ কথাটো মানে আমাক কি কৈছে। সময়ত ইয়াতে সময় কোনে ৰচনা কৰিছিল? নীলমণি ফুকন। ঠিক আছে, বাৰু যিয়ে নকৰক ইয়াৰে আমি আহিছোঁ অনুশীলনীলে ভাৱ বিষয়ক চমু উত্তৰ দিয়া। সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? সময়ৰ দ্বন্দ্ব পলনোবলক কি বুলি কয়? আৰু সময় কি গতিত ঘূৰে? তাৰপিছত তাৎপৰ্য ব্যাখ্যা কৰাৰ কি কৰিবা? এইটো চাবা। এলেহুৱাৰ দিন নাযায় নোপোৱাই, মানুহৰ এক কল্প ব্ৰহ্মাৰ দিন, কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। মই এইটো কোৱা নাই যে তিনিওটা আহিব, এই তিনিওটাৰ যিকোনো এটা আহিব, চ' তোমালোকে চাই থবা। তাৰপিছত এবাৰ আমি 4 3টো নালাগে চাব, 4টোত আহিলোঁ যে 4-5টা বাক্যত উত্তৰ লিখা। এইটো প্ৰাকৃতিক জগত বুলিলে কি বুজা যায়? লক্ষণাক্ৰান্ত মানে কি? এইটো চাবা। আৰু ঘৰটো চাবা বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল। তাৰপিছত 5টো চাবা যে তলৰ কোন প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা যে সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। ঘৰটো চাবা সময়ৰ টিকনিডাল হেনো আগফালে। আৰু ঘৰটো চাবা সময়ৰ যে কামতে ঘড়ী কাঁইট কেইডালত নাই। ঘৰটো চাবা সময় অমূল্য ধন বল কথাষাৰ সঁচা। তাৰপিছত ইয়াৰে তোমালোকে 6টো চাবা প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰি সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি, কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি। তাৰপিছত 7টো চাবা তোমালোকে নিয়মানুবৰ্তিতা আৰু সময়ৰ সৎ ব্যৱহাৰ ইয়াকে বিষয় হিচাপে লৈ এটা টকা যুগুত কৰা। মানে টকা যুগুত 7 নম্বৰটো চাব নালাগে দিয়া। ঠিক আছে। বাকী তাৰপিছত আহিল তোমাৰ ভাৱ বিষয়কৰ এইটো চাবা ৰাইজে নখ জোকাৰিলে নয় বয়। তাৰপিছত সন্ধি ভাঙা, তোমালোকে সন্ধি ভাঙাটো কিন্তু চাই থৈ দিবা। অ'কে, চ' এইখিনি চালে হ'ব। তাৰপিছত এইবাৰ আহিছোঁ আমি অন্ধবিশ্বাস আৰু কুসংস্কাৰলৈ। এবাৰ আমি আহিছোঁ অন্ধবিশ্বাস আৰু কুসংস্কাৰ। এইটো লিখিছিল আমাৰ জয়ন্ত মাধৱ বৰায়ে। চ' ইয়াৰে তোমালোকে কোনটো চাবা জানানে? ইয়াৰে আমি ডাইৰেক্ট ভাৱ বিষয়কলৈ আহিছোঁ। ইয়াতে চাবা উৰা বাতৰি মানে কি, কুসংস্কাৰ বুলিলে কি বুজা। তাৰপিছত চাবা যে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল, সেইটো চাবা। তাৰপিছত 2 নম্বৰটো চাবা যে অন্ধবিশ্বাস মানে কি, অন্ধবিশ্বাসৰ সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। তাৰপিছত কি কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত, এইটো চাবা। ঠিক আছে। তাৰপিছত ইয়াৰ পিছত তোমালোকে চালে 7 নম্বৰো চাবা। 7ৰ তোমালোকে এইটো চাবা অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ গধুৰ বোজা, এইটো চাবা। আৰু 6টো চাবা সংস্কাৰ এক জীৱন পদ্ধতি, এটা আহিব। তাৰপিছত ইয়াৰে উদাহৰণটো চাবা বাকীকেইটা মন কৰা যে মানৱীয় অমানৱীয়, সজাগতা অসজাগতা এইবিলাক নাহে। ঠিক আছে। ইয়াৰ পিছত নেক্সট আহিছোঁ আমি ভাৰতৰ বৈচিত্ৰতাৰ মাজত ঐক্য। ইয়াতে ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য কোনে লিখিছিল? ডক্টৰ হেমন্ত কুমাৰ। যিয়ে নিলিখক কিয়
আমাৰ তাৰে এতিয়া মেইন আমি কিহত আহিছোঁ মেইন আহিছোঁ আমি ভাৱ বিষয়কত কৈছে যে অতি চমু উত্তৰ দিয়া ইয়াৰে তোমালোকে খটো লিখিবা যে বুদ্ধদেৱৰ আচল নাম কি কটো চাবা প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধন্দত বাস কৰে তেওঁলোকক কি বোলা হয় ঘৰটো চাবা কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি গড়টো চাবা মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন আৰু উঙাটো চাবা জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন ঠিক আছে তাৰপিছত ইয়াৰে তোমালোকে এই তিনিটো চাবা ভাৰতৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে তাৰপিছত আৰু ইয়াৰে তোমালোকে 5 নম্বৰটো চাবা ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা মই জানো তোমালোকে ইমান লং কুৱেশ্যন প্ৰশ্ন মুখস্থ কৰিব নোৱাৰা আৰু ইয়াৰে 10টো চাবা ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু তাৎপৰ্য ব্যাখ্যা কৰা এইটো চাবা আৰু চমু উত্তৰৰ তোমালোকে এইটো চাবা সুকুমাৰ কলা কোনবিলাক এইটো চাবা কি গ্ৰন্থ প্ৰাচীন কালৰ পৰা ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে এইটো চাবা তাৰপিছত আৰু চমুটো কালিখা আহিব পাৰে সুকুমাৰ কলা বা সংগীত কুষাণ এনেকৈ দুটা চাই থৈ দিবা তাৰপিছত 15টোত আছে ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ কথাষাৰ বহলাই লিখা এইটো লিখিলে আৰু ভাৱ বিষয়কৰ সন্ধি ভাঙা চাই থৈ দিবা এটা বা দুটা দি দিব পাৰে আৰু বাকীবিলাক মন গ'লে চাবা মন গ'লে নাচাবা কিন্তু মই এটা কথা কওঁ তোমালোকৰ ভাৱ বিষয়কৰ মানে যিখিনি ব্যাকৰণ সেইখিনি আহে গতিকে সেইবিলাক অলপ ওপৰে চাই থৈ যাবা আৰু সন্ধি বা সমাৰ্থ শব্দ বা কিবা তেনেকুৱা চাই থৈ যাবা ঠিক আছে আৰু মই যিকেইটা তোমালোকক চিন দিছে সেইকেইটা তোমালোকক চিন দি লোৱা বুজি পাইছানে না মই কি কৈছোঁ এইবাৰ আমি আহিছোঁ যুঁজ ডক্টৰ মৃণাল কলিতা ইয়াৰে মই যদি তোমালোকক মানে ক'ব যাওঁ আৰু ইয়াৰে তোমালোকে এইটো চাবা ভাৱ বিষয়ক যে অতি চমুকৈ উত্তৰ লিখা যে কাৰ বেগৰ পৰা টকা চুৰ হৈছিল এইটো লিখিবা চাবা তাৰপিছত সিদ্ধাৰ্থৰ শ্ৰেণীৰ শিক্ষকগৰাকীৰ নাম কি তাৰপিছত এইটো ঘৰটো চাবা সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাঁচি থৈছিল আৰু উঙাটো চাবা নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল আৰু দুয়ো চাবা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল তাৰপিছত গড়টো চাবা নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল আৰু সিদ্ধাৰ্থ প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল বা নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল এইটো চাবা ঠিক আছে তাৰপিছত 3 নম্বৰটো কৈছে তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থত নিৰ্মলৰ এই কথাখিনি সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল এই 3টো চাবা 4টো চাবা সিদ্ধাৰ্থ কিয় নিসংগতাত ভুগিছিল বুজাই লিখা 5 নম্বৰটোত কৈছে যে নিৰ্মলে কিদৰে সিদ্ধাৰ্থক ভুলবাতৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা তাৰপিছত 7টো লিখিবা হাঁহিব নোৱাৰি খেলিব নোৱাৰি শুব নোৱাৰি ইমানেই তীব্ৰ সেই শূন্যতাৰ ভাৰ দুখৰ দাহন কথাষাৰ কাৰ বিষয়ে কিয় কোৱা হৈছে বুজাই লিখা 7টো চাবা তাৰপিছত ইয়াতে তোমালোকে 9টো চাবা যে আচলতে মন গ'লে সুখী হ'ব পাৰি জান নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা এইটো চাবা ঠিক আছে তাৰপিছত নেক্সট তোমালোকে ইয়াৰে যদি মই ক'ব যাওঁ ব্যাখ্যা কৰাৰ তোমালোকে এইটো লিখিবা যে সকলো মানুহৰ জীৱনবোৰ একোখন যুঁজ এইটো চাবা আৰু এইটো চাবা যে খটো চাবা যে মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য এইটোও চাবা আৰু 11টো চাবা যে যুঁজ গল্পটোৰ শিৰোনামৰ তাৎপৰ্য বুজাই লিখা ভাষা বিষয়ক যে বাক্য সমাহৰ নাম লিখবায়ে সমাহৰ নাম এইটো চাবা তাৰপিছত সমাৰ্থ শব্দ অলপ চাবা বা বাক্য ৰচনা এইটোতো নিজৰ মতে লিখিব জানিব লাগে চ' এইখিনি অলপ চাই থবা আৰু এইবিলাক অতিৰিক্ত প্ৰশ্ন এইবিলাক নালাগে দিয়ক তোমালোকৰ নাহে ইমান নাহে বুজি পাইছানে চ' মই যিখিনি চিন দিছোঁ সেইখিনি তোমালোকৰ চিন্দি লৈ যোৱা এইবাৰ আমি আহিছোঁ আকৌ পদ্যাংশলে হনুমন্তৰ লংকা দৰ্শন কোনে লিখিছিল মাধৱ কন্দলীয়ে চ' ইয়াৰেও তোমালোকে প্ৰথম ফাৰ্ষ্ট কথা হ'ল মূল ভাৱটো ইয়াৰে বুজাই ল'বা মূল ভাৱটো বুজি ল'লে ইয়াৰে ওপৰত তোমালোকক যি প্ৰশ্ন নুসুধক কিয় তোমালোকে ক'ব পাৰিবা লিখিব পাৰিবা চ' এতিয়া আমি ডাইৰেক্ট চমু উত্তৰলৈ আহিছোঁ ভাৱ বিষয়কলৈ যে চমুকৈ উত্তৰ দিয়া এইটো লিখিবা মাধৱ কন্দলী কোন আছিল তাৰপিছত মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল আৰু মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় তাৰপিছত আৰু লিখিবা হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোন কাণ্ডৰ পৰা লোৱা হৈছে আৰু ঘৰটো চাওঁ মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল ইয়াতে তোমালোকে 2টোত লিখিবা মাধৱ কন্দলীৰ বাহিৰে পূৰ্ব যুগৰ কবি কেইজনৰ নাম লিখা এইটো ভেৰি ইম্পৰ্টেণ্ট আহে তাৰপিছত আৰু 3টো চাই থবা মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তেওঁ ক'ৰ ৰজা আছিল তাৰপিছত আৰু ইয়াৰে তলত দিয়াবোৰত টকা লিখা হনুমন্ত সুগ্ৰীৱ নীল দুটামান চাই থৈ দিবা আৰু তাৰপিছত 5 নম্বৰটোত আছে যে লংকা নগৰীৰ কাষৰ বননিত হনুমন্তই কি ফল ফুলৰ গছ দেখা পাইছিলে 5টো চাবা তাৰপিছত হনুমন্তই দেখা লংকা নগৰীৰ গধূলি লংকা নগৰীৰ এটি বৰ্ণনা দিয়া তাৰপিছত হুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল এইটোও চাবা ঠিক আছে আৰু বা এইটো আহিব পাৰে হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা এইখিনি মই যিখিনি চিন দিছোঁ তোমালোকে নিজে চিন্দি ৰাখিবা নেক্সট এবাৰ আমি আহিছোঁ আকৌ চোৰ ধৰাত ইয়াতে এইটো কোনে লিখিছে শ্ৰী শ্ৰী মাধৱদেৱ চ' এইটো গদ্যাংশৰ তোমালোকে মূল ভাৱটো প্ৰথম বুজি ল'বা বেছি নহয় জাষ্ট অকণমান দেখিছানে ইয়াৰে পৰা অনলি ইয়ালৈকে
চ' এতিয়া আগতেতো পঢ়িছা বুজি পাইছা যি নহওক বাৰু মূল ভাৱটো বুজি ল'বা লৈ কেনে তাৰ ওপৰত যি প্ৰশ্ন নুসুধা কিয় তোমালোকে চব ক'ব পাৰিবা ইয়াতে কৈছো অতিকৈ চমুত্ব লিখা ইয়াতে মই কটো কৈছো যে কানাই বুলি কাৰ কথা কোৱা হৈছে হয়তো চাবা লৱণোচৰ কৃষ্ণ গোপীৰ মুখত কি হানি দিছিল তাৰপিছত মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি এইটো চাবা দুয়ৰ কটো চাবা হে মাই যশোদে তো তাপ তেজ যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক'ব লগা আছিল হয়তো চাবা শ্ৰীকৃষ্ণ গোপীৰ মুখত কিয় লৱণ হানি দিছিল তিনিটো চাবা ইহা শুনি চিন্তা শক্তি জীৱে পৰম হৰ্ষিত ফেল কোনে কাৰ কি কথা শুনি হৰ্ষিত হৈছিল এইটো চাবা চাৰিটো চাবা মাক যশোদা কানাইক লগ পাই কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল এইটো লিখিবা তাৰপিছত ভাৱ বিষয়কৰ এইটো লিখিবা তলৰ পুৰণি শব্দবোৰ আধুনিক ৰূপ লিখা তেজ তোৱাৰী মানে হামু ঠিক মাখিয়ে উনিকৰ ফিৰত গাড়ী এটা শব্দ মানে যদি তোমালোকে চাই যোৱা চ' আহি যাব ন' প্ৰব্লেম চ' চাবা তোমালোকে বিপৰীত শব্দ লিখা বিপৰীত শব্দ তোমালোকে চাবা আৰু চ' ইমানখিনিলৈকে থাকিল গতিকে যিখিনি আহাৰ মানে অকণ সম্ভাৱনা আছে সেইখিনি মই দি দিছোঁ আশা কৰোঁ তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' তোমালোকৰ অসমীয়া পৰীক্ষাৰ বাবে বেষ্ট অফ লাক থাকিল ভালকৈ দিবা ঠিক আছে আজিলৈকে আহিছোঁ থেংক ইউ